মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ ইংৰাজীৰ লেসন নাম্বাৰ 1 দ্য প্ৰিন্স অফ পানী দিহিং এই লেসনটি অলপমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। উত্তৰখিনিৰ ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত পাবা, তাত ক্লিক কৰি তোমালোকে চাই ল'বা। দ্য প্ৰিন্স অফ পানী দিহিং অৰ্থাৎ পানী দিহিঙৰ ৰাজকুমাৰ। You all know what happens when it rains heavily during the monsoon season and floods come. তোমালোকে সকলোৱে জানা যে বাৰিষা কালত বৰকৈ বৰষুণ দিলে কি হয়। তো বৰকৈ যেতিয়া বাৰিষা কালত বহুত বেছি বৰষুণ হয়, তো বহুত বেছি বৰষুণ হ'লে কি হয়? বানপানী হয়। In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. তে গ্ৰুপ হৈ বা দলগতভাৱে মানে কেইজনমান লগ হৈ বানপানী হ'লে হোৱা 5টা সমস্যাৰ কথা উল্লেখ কৰিব দিছে। আৰু এনেকুৱা বস্তুৰ বিষয়ে লিখিবলৈ দিছে যিবিলাক কৰিলে আমি বানপানীৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰো। বানপানী হ'লে যাতে আমাৰ সহায় হয়, আমি ৰক্ষা পাব পাৰো। Then share your points with the rest of the class. তাৰ পিছত সেইখিনি তোমাৰ শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ লগত ভাগ বতৰা কৰিব দিছে, শ্বেয়াৰ কৰিবলৈ দিছে। Here is a story of a flood in a rural area called Sitolia and how people responded to it. এই যেটো ষ্টৰী ইয়াত চিতলিয়া নামৰ ঠাই এখনত হোৱা বানপানীৰ বিষয়ে আমাক এটা ষ্টৰী অৰ্থাৎ গল্প দিছে আৰু মানুহবিলাকে বানপানীৰ প্ৰতি কেনেকুৱা সঁহাৰি জনাইছে আমি এই ভাতি পঢ়িলে বুজি পাম। After you finish reading, compare your answers with the story. তুমি গল্পটো ভালদৰে পঢ়াৰ পিছত তোমাৰ উত্তৰসমূহ গল্পটোৰ লগত মিলাই চাব দিছে। How many things were similar? তোমাৰ উত্তৰৰ লগত গল্পটোৰ উত্তৰ কিমান একে আছিল বা কিমান মিলিছিল। মানে বানপানী হ'লে আমি কি কৰিব লাগে কৰিব নালাগে এনেকুৱা ধৰণৰ তোমালোকক প্ৰথমতে ডিসকাস কৰিব দিছে। তাৰ পিছত তোমালোকক এই যেটো ষ্টৰী আছে ষ্টৰীটো পঢ়িব দিছে আৰু তোমালোকৰ লগত কিমানখিনি মিল আছে তোমালোকক চাবলৈ কৈছে। এতিয়া চোৱা ষ্টৰীটো ইয়াতে আৰম্ভ হ'ল। ইয়াত লিখা আছিলে it rained heavily all week. গোটেই সপ্তাহটো বৰকৈ বৰষুণ দি আছিল। সাধাৰণতে বাৰিষা কালত বহুত বৰষুণ হৈ থাকে, কেতিয়াবা 6 দিন 7 দিন একেৰাহে বৰষুণ হৈ থকা আমি দেখিবলৈ পাওঁ। ঠাই বিশেষে বেলেগ ধৰণৰ হয়। The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ উপনদী উঠা পানী বাঢ়িয়ে আছিল। বৰষুণ হ'লে সাধাৰণতে কি হয় যেতিয়া বৰষুণ হয় বৰষুণৰ পানীবোৰ কি হয় ইয়াৰ এভাগ মাটিৰ তলত সোমাই যায় আৰু আন এভাগ বৈ গৈ ওচৰৰ নদীত পৰে। গতিকে নদীত পৰাৰ লগে লগে নদীৰ পানী কি হৈ যায় বাঢ়ি যায়। গতিকে সপ্তাহটো ধৰি বৰষুণ হৈ আছিল, সেই কাৰণে ব্ৰহ্মপুত্ৰৰ উপনদী উঠা পানী বাঢ়িয়ে আছিল, মানে ব্ৰহ্মপুত্ৰৰ পানী বহুত বেছি হৈ গৈছিল। Panic gripped Sitolia and its neighboring villages. Sitolia আৰু ওচৰ চুবুৰীয়া গাঁওবিলাকত আতংকৰ ভাৱ সৃষ্টি হৈছিল। মানে যিবিলাক ঠাইত বানপানীৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা বেছি সেইবিলাক ঠাইৰ মানুহে বানপানী হ'লে বৰ ভয় খায়, আতংকৰ সৃষ্টি হয় যে কেতিয়া মথাউৰি ভাঙিব কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ বহুত অসুবিধাৰ তেওঁলোক সন্মুখীন হ'বলগীয়া হয়। Hogan's own village, Borgao was not far from there. হগেনৰ নিজৰ গাঁওখনৰ নাম আছিলে বৰগাঁও। সেই গাঁওখনো বানপানী হোৱা ঠাইৰ পৰা বৰ বেছি দূৰত নাছিল। That morning, a loud roar alerted the riverside villagers. সেইদিনা ৰাতিপুৱা এটা ডাঙৰ চিঞৰে নৈপৰীয়া গাঁওবাসীক সতৰ্ক কৰি দিছিল। They realized that the worst had happened.
তেতিয়া গাঁওবাসীয়ে সেই মাতটো শুনি বা চিঞৰটো শুনি উপলব্ধি কৰিছিল যে কিমান বেয়া কথা হ'বলৈ গৈ আছে, ভয়ানক হ'বলৈ গৈ আছে। The embankment of Sitolia village was breached. আৰু চিতলীয়া গাঁৱৰ যিটো মথাউৰি আছিলে সেই মথাউৰিটো ভাঙি গৈছিল। ভাঙি যোৱাৰ বাবেই ৰাতিপুৱাই নৈপৰীয়া গাঁওবাসীক সতৰ্ক কৰি দিছিল। মানে নৈৰ ওচৰে পাজৰে যিমানবিলাক গাঁও আছিলে সেই গাঁওবাসীক সতৰ্ক কৰি দিছিলে। Horrified, they braced themselves for what was to come. আৰু সেই গাঁওবাসীয়ে অৰ্থাৎ সিহঁতে বৰ ভয় খাইছিল যে এতিয়া কি হ'ব কি নহ'ব, এনেদৰে ভাবি ভাবি গাঁওবাসীয়ে বৰ ভয় খাইছিল। কাৰণ বানপানী হ'লে ঘৰ দুৱাৰ সকলোবিলাক উটি গুচি যায়, পোহনীয়া জীৱ জন্তুৰ বিস্তৰ ক্ষতিসাধন হয়, খেতি বাতি নষ্ট হৈ যায়। গতিকে কি হ'ব কি নহ'ব এনেদৰে ভাবি ভাবি তেওঁলোকে বৰ ভয় খাইছিলে। In moments, huge waves of water broke into the villages. সেই মুহূৰ্ততে পানীৰ ডাঙৰ ডাঙৰ ঢৌ আহি গাঁওখনত সোমাইছিল। কাৰণ মথাউৰিটো ভাঙি গৈছিল। মথাউৰি ভাঙি যোৱাৰ ফলত কি হৈছিলে, পানীবিলাক মানুহ থকা অঞ্চলবিলাকত পানী সোমাই আহিছিলে। The water rolled over some of the housetops. আৰু সেই নদীৰ পানী আহি, মথাউৰি ভঙাৰ পিছত অহা নদীৰ পানীখিনি আহি কিছুমানৰ ঘৰৰ একেবাৰে ওপৰ পাইছিলহি, অৰ্থাৎ মুধচ পাইছিলে। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the sanghors and the mad billowing of the livestock being swept away. আৰু নদীৰ পানী আহি কিছুমানৰ ঘৰৰ ওপৰ পাইছিল। গতিকে মানুহে সেই সময়ত গাঁওবাসীয়ে চিঞৰ বাখৰ কৰি আছিলে আৰু চাংঘৰৰ ওপৰত উঠি মানুহবিলাক গোট খাইছিল। অৰ্থাৎ চাংঘৰটো ওখ হয়, গতিকে তাত সহজে পানী ঢুকি পোৱা নাছিলে, গতিকে মানুহবিলাক তাত গোট খাইছিল। আৰু বহুতো গৰু ছাগলী অৰ্থাৎ পোহনীয়া জীৱ জন্তু বহুতো পানীয়ে উটুৱাই লৈ গৈছিল। Hogan, a young man of 17, quickly grasped the seriousness of the situation and swung into action. Hogan আছিল এজন 17 বছৰীয়া ডেকা ল'ৰা। Hogan সেই পৰিস্থিতিক লৈ খুব চিৰিয়াছ হৈ গৈছিল আৰু পৰিস্থিতিক খাপ খোৱাকৈ কেনেকুৱা ধৰণে বাচিব পাৰি তাক লৈ সি কাম কৰিবলৈ লৈছিল। আৰু যেতিয়া আমাৰ বিপদ হয়, আমি কি কৰিম কি নকৰিম ভাবি থকাতকৈ আমি কেনেদৰে সেই বিপদৰ পৰা হাত খাই থাকিব পাৰোঁ ইয়াৰ বিষয়ে আমি চিন্তা কৰিব লাগে। হগেনেও তাকেই কৰিছিল যে আমি এই যেহেতু পানী সোমালেই আমি এতিয়া কেনেদৰে বাচি থাকিব পাৰিম, কেনেদৰে আমি আনকো সহায় কৰিব পাৰিম, নিজেও সুৰক্ষিত হৈ থাকিব পাৰিম, ইয়াৰ বিষয়ে হগেনে ভাবিবলৈ ধৰিলে। The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Pani Dihing. সেই গাঁওখনৰ মানুহবিলাক অৰ্থাৎ হগেন যিখন গাঁৱৰ বাসিন্দা আছিল সেই গাঁওখনৰ মানুহবিলাকে আৰু সি নিতাই পুখুৰী কলেজত পঢ়িছিল, গতিকে তাৰ যিবিলাক সহপাঠী আছিল, ক্লাছমেট আছিল, অৰ্থাৎ সহপাঠী মানে একেটা শ্ৰেণীতে পঢ়া যিবিলাক তাৰ লগৰীয়া আছিলে, সেই লগৰীয়াবিলাকে হগেনক প্ৰিন্স অফ পানী দিহিং বুলি কৈছিল, অৰ্থাৎ পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল। হি ইজ এ ব্ৰেভ ফেলো দে অফন ছেইড, আৰু সিহঁতে প্ৰায়েই কয় যে সি এজন সাহসী ল'ৰা আছিল বুলি। গাঁওবাসীয়ে আৰু তাৰ যিবিলাক কলেজৰ বন্ধু আছিল, ক্লাছমেট আছিল, সকলোৱে তাক সাহসী ল'ৰা বুলি কৈছিল বা জানিছিল যে সি এজন সাহসী ল'ৰা। ৰমেন হাৰি আপ, হগেন চাউটেড টু হিজ ফ্ৰেণ্ড, হগেনৰ বন্ধু আছিল ৰমেন। হগনে তাৰ মৰমৰ বন্ধু ৰমেনক মাতি কৈছিল যে হগেন খৰধৰ কৰা, বন্ধু খৰধৰ কৰা, there's no time to lose, get hold of the others. আৰু হগেনে ৰমেনক কৈছিল যে বন্ধু খৰধৰ কৰা, অবাবত সময় নষ্ট কৰিবলৈ আমাৰ হাতত অকণো সময় নাই, আৰু তোমাৰ লগত থকা আন সকলোকো লৈ আনিবা।
Where are Damburu, Dhon and Abbas? ডম্বৰু, ধন আৰু আব্বাসহঁত ক'ত গ'ল? এনেদৰে খগেনে ৰমেনক সুধিলে যে সিহঁত কেইটা ক'ত আছে, কি কৰি আছে? ৰমেন ran towards him, you know. ৰমেনে তাৰ ফালে দৌৰি আহিলে আৰু ক'লে তুমি জানাই, এনেদৰে ক'লে। তাৰপিছত চোৱা, cutting him short, Hogan said, we need a few rafts of banana trunks. Hogene কৈছে যে আমাক কলৰ ভুৰ বনাবলৈ কিছু কলগছ লাগে। গতিকে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ কলৰ ভুৰ বনাব লাগিব। সেই সময়খিনিত যদিও নাও আছিলে, বিলাক পানীয়ে উটুৱাই লৈ গৈছিলে। গতিকে ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমাক কিহৰ প্ৰয়োজন হ'ব? আমাক ডাঙৰ ডাঙৰ কলগছৰ প্ৰয়োজন হ'ব। I'll bring along my father's boat. মই মোৰ দেউতাৰ যিখন নাও আছে সেই নাওখনো লৈ আহিম। We must rush to চিতলিয়া। আমি খৰখেদাকৈ চিতলিয়ালৈ যাব লাগিব। Next one. In no time, 5 rafts were ready, each one steered with long poles by 2 boys. অতি সোনকালে 5খন ভুৰ প্ৰস্তুত কৰা হ'ল আৰু প্ৰতিখন ভুৰতে দুজন লৰাই দীঘল দীঘল বাহ লৈ গৈ আছিলে। The fleet of rafts with Hogan's boat in the lead now raced towards Sitolia. আৰু Hoganor যিখন নাও আছিলে এই নাওখন সকলোতকৈ আগত আছিল। The Maroon had to be rescued in no time. অতি সোনকালে পানীত বন্দী হোৱা লোকসকলক উদ্ধাৰ কৰিব লাগিব। পণবন্দী হোৱা লোকসকলক উদ্ধাৰ কৰিব লাগিব। যিসকলে পানীৰ কাৰণে ওলোৱা সোমোৱা কৰিবলৈ পৰা নাই, বিপদত পৰিছে, তেনেকুৱা মানুহবিলাকক। By the time the people of Sitolia had been evacuated to the high grounds of the school building, Hogan and his friends were exhausted. সেই সময়তে চিতলিয়া গাঁৱৰ মানুহবিলাকে ওখ স্কুলৰ বিল্ডিঙত গৈছিল। স্কুলৰ বিল্ডিং আছিল ওখ, তাত বহুতো মানুহে গৈ আছিলে। আৰু হগেন আৰু তাৰ বন্ধুসকল বৰ ব্যস্ত আছিল। But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু স্কুল ভৱনত আশ্ৰয় লোৱা পুৰুষ, মহিলা আৰু শিশুসকলৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰাৰ কাম ৰৈয়ে থাকিল। মানে তেতিয়ালৈকে তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কোনো ধৰণৰ কৰা হোৱা নাছিলে। The civil authorities at Dimo also had to be informed immediately. ডিমোৰ অসামৰিক বিষয়াজনক অতি সোনকালে খবৰ কৰিব লাগিব খাদ্য আৰু পানীৰ ব্যৱস্থাৰ যোগান ধৰিবৰ বাবে বা বিপদত পৰা মানুহখিনিক সহায় কৰিবৰ বাবে। Hey Hogan, Norenkai shouted from across the streets of floodwater. নৰেনকায়ে গাঁৱৰে মানুহ আছিলে। নৰেনকায়ে পানীৰ মাজৰ পৰাই হগেনক হে হগেন বুলি মাতিছিলে, চিঞৰি মাতিছিলে। Dr. Hatiburua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? আৰু কৈছিল নৰেনকায়ে হগেনক মাতি কৈছিলে যে ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী তেওঁলোক টিয়ৰিৰ হস্পিটেলৰ কোৱাৰ্টাৰত পানীত বন্দী হৈ আছে, অৰ্থাৎ পণবন্দী হৈ আছে। অৰ্থাৎ পানীৰ কাৰণে তেওঁলোকে বাহিৰলৈ আহিব পৰা নাই বা বিভিন্ন ধৰণৰ অসুবিধাৰ তেওঁলোকে সন্মুখীন হৈ আছে। অ'কে নৰেনকাই shouted Hogan. তাৰপিছত নৰেনকায়ে ক'লে যে তোমালোকে তেওঁলোকৰ বাবে কিবা কৰিব পাৰিবানে? তেতিয়া
খগেনে নগেনকাইক চিঞৰি ক'লে যে হ'ব নৰেনকাই আমি চেষ্টা কৰিম ডম্বৰু হপ ইনটু দ্য boat ডম্বৰুৱে নাওখনত জঁপিয়াই পৰিছিল নাওখনত ডম্বৰুৱে উঠিছিল we have got a job he called out to one of his friends আমি এটা কাম পাইছো তেওঁৰ বন্ধু কেনেদৰে চিঞৰি মাতিছিল অৰ্থাৎ সেই ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ ওয়াইফক উদ্ধাৰ কৰাৰ যেটো কাম পাইছিল তাৰ কথা ইয়াতে কৈছে then he steered the boat towards the dispensary তাৰ পিছত সি তাৰ নাওখন হস্পিটেলৰ কোৱাৰ্টাৰৰ ফালে চলাইছিল য'ত ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ ঘৈণীয়েক আছিলে he had a knack for solving all kinds of problems যিকোনো ধৰণৰ সমস্যা সমাধান কৰাৰ হিহঁতৰ দক্ষতা আছিলে half an hour later the boat reached the doctor's house প্ৰায় আধা ঘণ্টা অৰ্থাৎ 30 মিনিট মানৰ পিছত নাওখন ডক্টৰ জনৰ ঘৰৰ ওচৰ যেটো কোৱাৰ্টাৰ আছিল এই কোৱাৰ্টাৰটোৰ ওচৰ গৈ পাইছিল it narrowly missed crashing into the railing of the veranda of the doctor's house নাওখনে কোনোমতে ডক্টৰ জনৰ ঘৰৰ বাৰান্দাৰ গ্ৰিলৰ লগত খুন্দা হোৱাৰ পৰা ৰক্ষা পৰিছিল পানী ইমানেই বেছি হৈছিল যে গেটৰ ওপৰলৈকে পানী আহিছিলে গতে কোনোমতেহে নাওখন বাৰান্দাৰ গ্ৰিলৰ লগত খুন্দা হোৱাৰ পৰা ৰক্ষা পৰিছিল the doctor and Moni বাইদেউ heaved a sigh of great relief হিয়াত কেইটা যোৱাৰ পিছতহে ডক্টৰজন আৰু মনি বাইদেৱে এক হকাহৰ উশাহ লৈছিল মানে বহুত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আছিল গতে হিহত যেতিয়া গল তেওঁলোক উদ্ধাৰ কৰিবলৈ এটা তেওঁলোকে বৰ ভাল পাইছিল যে তেওঁলোকক কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি আহিছে step out the boat sir and বাইদেউ Hogan stretched out his hand towards বাইদেউ হগেনে বাইদেউ গৰাকীৰ ফালে হাতখন আগুৱাই দি ক'লে যে ছাৰ বাইদেউ সকল আপোনালোকে নাওখনত উঠক the doctor was helped into the boat ডক্টৰজনেও হিহঁতৰ সহায়ত নাওখনত উঠিলে মনি বাইদেউ was greatly scared to step into the boat rocking into the water নাওখন পানীত লৰচৰ কৰি থকা বাবে মনি বাইদেৱে নাওখনত উঠিবলৈ বৰ ভয় খাইছিল কাৰণ পানী বহুত আছিল মানুহৰ সংখ্যাও বেছি আছিল যেকে নাওখন কি হৈছিল লৰচৰ কৰি আছিল সেই কাৰণে মনি বাইদেৱে বৰ ভয় খাইছিল নাওখনত উঠিবলৈ somehow she was also helped into the boat তথাপিও হগেনহতৰ সহায়ত মনি বাইদেৱে নাওখনত উঠিলে two of the doctor's men also got into the boat আৰু আন দুজন ডক্টৰো আছিল তাত তেওঁলোকৰ লগত হে ডক্টৰ দুজনেও নাওখনত উঠিলে অৰ্থাৎ মনি বাইদেউ ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ লগত আৰু দুজন আছিল তেওঁলোকেও নাওখনত উঠিলে we have to go upstream for some time Hogan told the doctor হগেনে ডক্টৰজনক ক'লে যে অকনমান সময়ৰ কাৰণে আমি সৰু নদীখনে দিয়ে যাব লাগিব the boat was now quite heavy with 6 persons and a doctor's bag the ছয়জন মানুহ আৰু ডক্টৰ কেজনৰ বেগ কেইটাও লগত আছিল সেই কাৰণে নাওখন বহুত গধুৰ হৈছিল but it moved on steadily তথাপিও কিন্তু পুনে স্থিৰে নাওখন চলি আছিল মানে আগুৱাই গৈ আছিল are you still scared বাইদেউ ডম্বৰুৱে ডক্টৰজনৰ ঘৈণীয়েকক সুধিলে ডম্বৰু asked the doctor wife playfully ডম্বৰুৱে ডক্টৰজনৰ ঘৈণীয়েকক সুধিলে যে বাইদেউ আপুনি এতিয়াও ভয় কৰি আছে নেকি she smiled no not when you two are around she said তাৰ পিছত বাইদেউ গৰাকীয়ে অলপ হাঁহিলে আৰু ক'লে যে তোমালোক আছা যিহেতু এতিয়া আৰু মই ভয় কৰা নাই the boat took a U-turn now নাওখনে এটা U-turn ললে মানে ইউৰ নিচিনাকে এনেকুৱা এটা টাৰ্ণ ললে
It began to move swiftly with the current. আৰু নাওখন সোঁতৰ সৈতে বৈ যাবলৈ আৰম্ভ কৰিলে নদীৰ যি সোঁত আছিলে Hogan and Domboro altered the course of the boat to negotiate a subfill. Hogan আৰু Domboroৱে নাওখনৰ গতিপথ সলাইছিল But the next moment a strong undercurrent almost pulled at the boat like a magnet. গতিপথ সলাই যদিও কিন্তু পিছ মুহূৰ্ততে এটা তীব্ৰ খুঁটে চুম্বকৰ দৰে নাওখন আগুৱাই লৈ যায় আৰু নাওখন এটা চাকনৈয়াত পৰি যায় যেটো পানী বহুত বেছি আছিল দেহতে যেতিয়া গতিপথ সলাইছিলে তেতিয়া এটা তীব্ৰ খুঁটে চুম্বকৰ নিচিনাকৈ নাওখন আগুৱাই লৈ গৈছিল আৰু এটা চাকনৈয়াত হিহতকিটা পৰি গৈছিল Caught up in a whirlpool the boat capsized throwing everyone on board into the flood waters Once again Hogan was quick to respond In the semi-darkness of the evening, Hogan spotted Moni Baideo's head popping in and out of the water as she was carried along by the current. যেটো পানীত পৰি গৈছিলে চাকনাত পৰি গৈছিলে তা হগেনে আগো দ্ৰুত সহাৰি জনাইছিল সেই সময় হিনি সন্ধিয়াৰ সময় আছিল মানে অলপ আন্ধাৰ হ'ব ধৰিছিলে আৰু মনি বাইদেউ পানীৰ খুঁটত পৰিছিল আৰু এবাৰ ডুবিছিল আৰু এবাৰ পানীৰ ওপৰলৈ আহিছিল এনেকুৱা ধৰণৰ হৈ আছিল মনি বাইদেউ An expert swimmer Hogan dashed towards her like an otter এজন অটাৰৰ নিচিনাকৈ খুব পাৰ্গত খাতুৰবিদৰ নিচিনাকৈ হগেনে মনি বাইদেউৰ ওচৰলৈ আগবাঢ়ি গৈছিল He caught her by the arm and helped her to keep afloat until they reached a mount above the floodwater. আৰু তাৰ পিছত হগেনে গৈ বাইদেউৰ বাহুত ধৰি আনিছিল বা তেওঁক উদ্ধাৰ কৰিছিল The doctor was also rescued and carried to the mount. ঠিক একেদৰে ডক্টৰজনকো ৰেস্কিউ কৰা হৈছিল আৰু পানীৰ পৰা টিলাটোলৈ লৈ অনা হৈছিল Domboro and two other men somehow managed to catch hold of the capsized boat that had almost been swept away. Domboro আৰু লগত থকা দুজন ব্যক্তিয়ে তেওঁলোকে সেই উঠি যোৱা নাওখনত ধৰি উঠি গৈ আছিল They also managed to bail out the water with the tubes tied to the boat. তেওঁলোকে নাওখনত বান্ধি থোৱা তৰে পানীখিনি খিচিছিলে The boys picked up the doctor and his wife and flung them into the boat. লৰাকেইটাই ডাক্তৰ আৰু তেওঁৰ পত্নীক নাওখনত উঠাই লৈ তাৰ পৰা গল The crisis was over. সংকট শেষ হৈ গল Hogan, you have saved our lives, given us a new life. তাৰ পিছত ডক্টৰজনে হগেনৰ পিঠিত থপৰিয়াই আবেগেৰে ক'লে যে হগেন তুমি আমাক এই বিপদৰ পৰা বচালা We shall never be able to repay what you did today, exclaimed the doctor, taking Hogan's back. তাৰ পিছত ডক্টৰজনে হগেনৰ পিঠিত কি কৰিলে থপৰিয়াই আবেগেৰে ক'লে যে হগেন তুমি আমাক এই বিপদৰ পৰা বচালা আৰু আমাক এটা নতুন জীৱন দিলা গতিকে তুমি কৰা এই সহায় আমি কেতিয়াও পাহৰিব নোৱাৰো মনি বাইদেউ touched his arm gently and said thanks Hogan আৰু লগতে মনি বাইদেউ হগেনৰ হাতত ধৰি মৰমেৰে ক'লে যে ধন্যবাদ হগেন Sir, Hogan said emotionally You remember my mom and I had visited you in hospital 3 or 4 times when she had a serious
ailment. তাৰপিছত খগেনে খুব আবেগেৰে কয় যে ছাৰ আপোনাৰ মনত আছেনে যে মই আৰু মোৰ মা আপোনাৰ হস্পিটেলত 3-4 বাৰ আহিছিলোঁ যেতিয়া মোৰ মাৰ জটিল ৰোগ হৈ আছিল Oh yes, I remember her. How was she now? তাৰপিছত ডক্টৰজনে ক'লে যে হয় মোৰ মনত আছে তোমাৰ মাৰা এতিয়া কেনে আছে এতিয়া সুস্থ আছেনে এনেদৰে ডক্টৰজনে সুধিলে She is fine by the grace of God and your help. তাৰপিছত খগেনে ক'লে যে ভগৱানৰ কৃপা আৰু আপুনি কৰা সহায়ৰ বাবে মা এতিয়া সুস্থ আছে That's wonderful. What do the people of the village call you? Some prince. তাৰপিছত ডক্টৰজনে ক'লে যে বৰ ভাল কথা শুনি বৰ ভাল লাগিল তোমাৰ মা যে এতিয়া সুস্থ হৈছে শুনি বৰ ভাল পালো What do the people of the village call you? মা গাঁৱৰ মানুহবিলাকে তোমাক কি বুলি মাতে Some prince. ৰাজকুমাৰ বুলি মাতেনে The prince of Panidihing reminded Damburu. তেতিয়া ডম্বৰুৱে ক'লে যে গাঁৱৰ মানুহে খগেনক পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতে You are a real prince. The doctor patted Hogan's back once again with a smile. ডক্টৰজনে আকৌ খগেনৰ পিঠিত থপৰিয়াই কৈছিল যে তুমি সঁচাই এজন প্ৰকৃত ৰাজকুমাৰ The bright moon lit up the muddy flood water like gleaming silver. সূৰ্যৰ জোনটোৱে বোকাময় বানপানীবোৰ ৰূপাৰী ৰঙেৰে বুলাইছিলে The boat bent its way towards the school building gracefully. নাওখনে বিদ্যালয়খনৰ ফালে আনন্দৰে গৈছিলে The doctor knew what he would be the only doctor in the newly set up relief camp. ডক্টৰজনেও জানিছিল যে নতুনকৈ স্থাপন কৰা ৰিলিফ কেম্পটোত তেওঁৱে একমাত্ৰ ডক্টৰ হ'ব বানপানীৰ পিছত কি হয় ৰিলিফ কেম্পবিলাক বনোৱা হয় গতিকে তাত বহুতো মানুহ অসুস্থ হয় বহুতৰ বেমাৰ হয় গতিকে ডক্টৰজনে জানিছিল যে এই নতুনকৈ স্থাপন কৰা যে ৰিলিফ কেম্প সেই ৰিলিফ কেম্পটোত তেওঁৱে একমাত্ৰ ডক্টৰ হ'ব But with Hogan and the others around, there would not be many problems, thought the doctor. কিন্তু Hoganৰ লগতে আন মানুহবোৰে যেতিয়া সহায় কৰিব তেতিয়া বিশেষ একো সমস্যা নহব বুলি ডক্টৰজনে ভাবিছিলে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা